ভোটার পেনশন চালু করো, চালু করো, চালু করো। বৰ্তমান তাৰিখত এনেকুৱা হৈছে যে অসমীয়া সমাজ ব্যৱস্থাক হিন্দুত্ব বনাবলৈ গৈ পেলাই এটা বিশৃংখল পৰিস্থিতি আপোনালোকে দেখি আছে। চাওক, আমি অসমীয়া মানুহ, আমি নামঘৰ বিশ্বাস কৰোঁ, মন্দিৰক আমি শ্ৰদ্ধা কৰোঁ, কিন্তু আমি নামঘৰ যাওঁ, এওঁলোক মন্দিৰ যায়। কিন্তু সেই নামঘৰ আৰু মন্দিৰৰ মাজত ডিফাৰেঞ্চটো ক্ল'জ কৰি পেলাই সকলোকে হিন্দুত্ববাদৰ নামঘৰ এৰি পেলাই মন্দিৰ যাবলৈ উৎসাহিত কৰাটো সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে বেয়া। এনেকুৱা ক্ষেত্ৰত আমি ভাবোঁ বৰ্তমান যিখিনি গণতান্ত্ৰিক ব্যৱস্থা আমি আস্থা হেৰুওৱা নাই, জাষ্ট এড কৰিবলৈ কৈছোঁ। বাজেট আপোনাৰ কাৰণে বনে, সেই বাজেটটোকে মোৰ কাৰণে বনোৱা বাজেটটোকে আৰ্থিক ৰূপত নিজে খৰচ কৰাৰ অধিকাৰ এটা দিবলৈ কোৱা হৈছে, যাতে নিজে কিছুমান বস্তু চম্ভালিব পাৰে স্বশাসন ব্যৱস্থাত। আমি একচুৱেলি চাইকেল ৰেলীটো গোটেই অসমতে লৈছোঁ। ইয়াতে নাৰায়ণপুৰ ব্লক সমিতি চাইকেল ৰেলীটো লৈছে। আমাৰ লক্ষ্যটো হৈছে যে সামাজিক ব্যাধিবিহীন এখন সুস্থিৰ গণতান্ত্ৰিক আৰ্থিক সমাজ বনাবৰ কাৰণে বহু বছৰ আমি সংগ্ৰাম কৰি আছোঁ। এই সংগ্ৰামৰ ভিত্তিত আমি ভাবোঁ ৰাজনৈতিক গণতন্ত্ৰত আমি বহুত বছৰ জীয়াই থাকিলোঁ। তো ৰাজনৈতিক গণতন্ত্ৰত বহুত বছৰ জীয়াই থকাৰ পিছত আমাৰ যিখিনি অসুবিধা অভাৱ অভিযোগ আমি চাই আছোঁ যে ৰাজনৈতিক গণতন্ত্ৰই আমাক উচিত সমাধান দিব নোৱাৰে। আজি দেখিলোঁ বাকী দল সংগঠনবিলাককো আমি দেখিছোঁ যে সমস্যাবিলাক উত্থাপন হয়, কিন্তু সমাধানৰ পথ কাৰো ওচৰত নাই। সেইকাৰণে আমি ভাবোঁ যে এই ৰাজনৈতিক গণতন্ত্ৰটোক আৰ্থিক গণতন্ত্ৰই উন্নীত কৰিবৰ কাৰণে, এখন সুস্থিৰ সমাজ ব্যৱস্থা দিবৰ কাৰণে আমি বাৰ বাৰ কৈ আছোঁ যে নাগৰিকসকলক নাগৰিক ভাত্তা দিয়ক, ভোটাৰ পেঞ্চন দিয়ক, যিটো সাংবিধানিক হয়, আৰু সংবিধানৰ 39 নং ধাৰাৰ খ আৰু গ ইমপ্লিমেণ্ট কৰি মানুহবিলাকক জীয়াই থকাৰ প্ৰেৰণা দিব লাগে। আৰু এইখন দেশৰ গণতান্ত্ৰিক দেশৰ আৰ্থিক ব্যৱস্থা মাত্ৰ মুষ্টিমেয় মানুহৰ হাতত থকাটো এটা অগণতান্ত্ৰিক ব্যৱস্থা। সেইকাৰণে আমি ভাবোঁ গণতান্ত্ৰিক দেশৰ আৰ্থিক সুব্যৱস্থা যদি প্ৰত্যেকজন নাগৰিকে উপভোগ কৰিব পৰা নাই, তেনেহ'লে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত ভুল আছে। সেই ভুল ক্ৰুটিবিলাক আঁতৰাই যে মহাপুৰুষসকলে যিখিনি কথা কৈ গৈছে, অৰ্থনৈতিক স্বাধীনতা অবিহনে গণতন্ত্ৰ মূল্যহীন বুলি কৈছে, সেইকাৰণে এই অৰ্থনৈতিক স্বাধীনতাটো আহিব লাগে। আমি ভাবোঁ আহি থকা প্ৰজন্মৰ কাৰণে আমাৰ যিখিনি ত্যাগ, আমাৰখিনি শ্ৰম, আমাৰ যিটো কপালৰ ঘাম আহি থকা প্ৰজন্মৰ কামত আহক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।